নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ 5টাকৈ বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰিলে। প্ৰায় 1350টাকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলত চাকৰি মুকলি কৰি দিছে। এছিষ্টেণ্ট, পিয়ন, চকীদাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু ইয়াত কোনো আপোনালোকৰ এক্সাম নহয়, কোনো লিখিত পৰীক্ষা নাই। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। টোটেল 5টা বিভাগত ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ কৰি নিব, কাৰণ প্ৰতিটো বিভাগৰ বেলেগ বেলেগ কোৱালিফিকেশ্যন হয়। আজি যিটো প্ৰথম বিভাগ মুকলি কৰিছে এইটো হৈছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে। ইয়াত আপোনালোকৰ 2024 বৰ্ষৰ কাৰণে অইল ইণ্ডিয়াৰ ফালৰ পৰা 17টাকৈ ভেকেঞ্চি মুকলি কৰিছে। এনেকুৱা আৰু 5টা বিভাগ আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ভেকেঞ্চিসমূহ 24/11/2024 তাৰিখে আহিছে। আৰু লাষ্ট ডেটটো দিয়া আছে 11/12/2024, মানে ডিচেম্বৰ মাহৰ 11 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। মেট্ৰিক উত্তীৰ্ণৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ হয়। আৰু অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব গৈছে অইল ইণ্ডিয়া লিমিটেড। টোটেল পোষ্ট আছে 17। জব টাইপ হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। এপ্লাই এমাউণ্ট হৈছে অনলাইন যোগে কৰিব লাগিব। কণ্টেক্সুৱেল ইলেক্ট্ৰিকেল টেকনিচিয়ান বুলি ভেকেঞ্চি আহিছে। এইটো আপোনালোকৰ প্ৰথমটো বিভাগ হয়। আৰু তেনেকৈ 4টা বিভাগ আছে। চ' আপোনালোকে সেইটো শেষলৈকে চাব পাৰে। আৰু ইয়াৰ কাৰণে 10 পাছ ITI পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰে। আৰু মেকানিকেল ইয়াৰ কাৰণে দেখিব গৈছে পাছ 10 পাছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ ফালৰ পৰা। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো ইমেইল দেখিব গৈছে, ইমেইলত আপোনালোকৰ ৰিজিউম বা বায়োডাটাখন আপোনালোকে চেণ্ড কৰি দিলে হৈ গ'ল। চ' তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। তাকে আবেদনটো 11/12/2024 আগতে কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেক্ট বা আপোনালোকে তাৰ ইলিজিবল হ'ব। যদি তাৰ ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পিছত কৰে তেতিয়া আপোনালোকে ইলিজিবল নহ'ব, 11 তাৰিখৰ পিছত কৰিলে। চ' 2 নম্বৰ বিভাগটো ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ এটা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। এইটো ভেকেঞ্চি মুকলি কৰিছে আপোনালোকৰ শিৱসাগৰৰ ফালৰ পৰা। ছেছন জজ শিৱসাগৰ জুডিচিয়াৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰিছে চকীদাৰৰ ভেকেঞ্চি। যদি আপোনালোকে গ্ৰেড 4 লেভেলৰ চাকৰি কৰিব বিচাৰে বা চকীদাৰৰ চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকৰ অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰে। ছেছন জজ যিটো শিৱসাগৰ আছে তাৰ পৰা আপোনালোকৰ এটা চকীদাৰৰ ভেকেঞ্চি মুকলি কৰিছে। ইয়াৰ কাৰণে দৰমহাসমূহ 12,000 পৰা 52,000 টকা পৰ্যন্ত লাভ কৰিব। লগতে গ্ৰেড পে হ'ব 3,900 টকা। কেটেগৰীটো হৈছে আনৰিজাৰ্ভ কেটেগৰী হয়। সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লাষ্ট ডেটটো দিয়া আছে 10 দিনৰ পিছত। আজিৰ পৰা আপোনালোকৰ 10 দিনৰ পিছত আপোনালোকে নিজে হিচাপ কৰি ল'ব, 10 পৰা 15 দিনৰ পিছত। চ' আপোনালোকে 10-15 দিনলৈকে আবেদনসমূহ কৰি থাকিব পাৰিব। আৰু এইটো এটা আছাম গভৰ্ণমেণ্টৰ জব হয়। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ মিনিমাম আপোনালোকে 8 পাছ হয়, মেক্সিমাম 12 পাছ হয়। মানে মিনিমাম 8 পাছ, 10 পাছ, 11 পাছলৈকে পাৰিব। 12 পাছ কৰিলে আপোনালোকে নোৱাৰিব এই ভেকেঞ্চিটোৰ কাৰণে আবেদন কৰিবলৈ। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে ইয়াৰ এডভাৰটাইজমেণ্টখন আপোনালোকে শিৱসাগৰ.decode.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে তাত লাভ কৰিব। আৰু ইয়াৰ কাৰণে কোনো এক্সাম নহয়, ইয়াৰ কাৰণে অনলি এটা ভাইভা হ'ব। 40 নম্বৰ এটা ভাইভা হ'ব। সেই ভাইভাটোত আপোনালোকে যদি চিলেক্ট হয় তেতিয়া আপোনালোকে চাকৰিসমূহ লাভ কৰিব। আৰু আবেদন কৰিবলৈ যিটো আপোনালোকে এড্ৰেছ দেখিব পাইছে, টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ শিৱসাগৰ, নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং, বিষ্ণুনগৰ, নিয়াৰ SP অফিচ শিৱসাগৰ, পিন 785640। এই পিন নম্বৰ যিটো এড্ৰেছ দেখিছে, এই এড্ৰেছত আপোনালোকৰ ফৰ্মখন ভালদৰে ফিল আপ কৰি আপোনালোকে যদি পঠাই দিয়ে ডাকঘৰ যোগে বা নিজে হ'লেও যদি দিয়া আহে তেতিয়া আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। এখন অফিচিয়েল এডভাৰটাইজমেণ্ট মই আপোনালোকক দেখাই দিছোঁ। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব। আজি যিটো পিছৰ বিভাগত মুকলি কৰিছে এইটো মুকলি কৰিছে আপোনালোকৰ DC অফিচ শোণিতপুৰৰ ফালৰ পৰা। ইয়াৰ কাৰণে আপোনালোকৰ 3টা ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি আছে। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিকেইটাৰ কাৰণেও আবেদনসমূহ কৰি ল'ব পাৰিব। DC অফিচত যদি আপোনালোকৰ মেনেজাৰ বা ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফৰ যে ভেকেঞ্চিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে তেন্তে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি হয়। চ' আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰি ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 12/12/2024, মানে আপোনালোকে ডিচেম্বৰ মাহৰ 12 তাৰিখ পৰ্যন্ত ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। এইকেইটা গোটেইকেইটা আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰৰ ভেকেঞ্চি আছে, DPMৰ, ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফৰ ভেকেঞ্চি আছে। শোণিতপুৰ যিটো জিলা আয়োগটো আছে তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। জিলা প্ৰকল্প মেনেজাৰ আৰু জিলা কাৰিকৰী সহায়কৰ কৰ্মচাৰীৰ পদ মুকলি কৰি দিছে। চ' আপোনালোকে ইণ্টাৰেষ্টেড হ'লে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইকেইটা আপোনালোকৰ আছাম গভৰ্ণমেণ্টৰ জব হয়। এপ্লাই মোডটো আপোনালোকে অফলাইন যোগে কৰিব লাগিব, অনলাইন যোগে নোৱাৰিব। ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ DPMৰ ভেকেঞ্চি এটাকৈ আছে। স্কেল অফ পে আপোনালোকৰ 22,000 টকা পাৰ মান্থকৈ লাভ কৰিব। কোৱালিফিকেশ্যনসমূহ দেখিব পাইছে গ্ৰেজুৱেট ইন ডিচিপ্লিনত যদি পাছ কৰিছে, গ্ৰেজুৱেট যদি পাছ কৰিছে কোনো এটা কোৰ্টত তেতিয়া আবেদনসমূহ কৰিব। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। আৰু ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্ট ষ্টাফ DTSৰ ভেকেঞ্চি 14,000কৈ। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। DPM DTS বা 41 yearsলৈকে আবেদনসমূহ কৰি ল'ব। চিলেকশ্যন প্ৰচিডিউৰটো ইয়াত আপোনালোকৰ DPM DTSৰ কাৰণে ছেপাৰেটলি হ'ব বুলি কৈছে, বেলেগ বেলেগ ধৰণে হ'ব। ইয়াৰ কাৰণে আপোনালোকে এটা এক্সাম
দিব লাগিব সেই এক্সামটো চিলেক্ট হ'লে আপোনালোকে চাকৰিসমূহ লাভ কৰিব হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদনসমূহ কেনেকৈ কৰিব গৈছোঁ ইয়াৰ কাৰণে আবেদনসমূহ আপোনালোকে অফলাইন প্ৰক্ৰিয়া কৰিব লাগিব ইয়াৰ যিটো এড্ৰেছ দেখি হৈছে সেই এড্ৰেছটোত আপোনালোকৰ নিজৰ ফৰ্ম বা নিজৰ যিখন বায়'ডাটা হয় বা যিখন ফৰ্ম এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন আপোনালোকে নিজে হ'লেও দি আহিব পাৰে নাইবা আপোনালোকে পোষ্টেল যোগে পঠাই দিলেও আপোনালোকৰ আবেদনসমূহ হৈ যাব যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যিটো শেষৰটো বিভাগ আহিছে সেইটো আহিছে আপোনালোকৰ IDBI বেংকৰ ফালৰ পৰা ইয়াৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰ ৰিক্ৰুটমেণ্টৰ কাৰণে ভেকেঞ্চি আহিছে 600টাকৈ পোষ্ট আপোনালোকে দেখিব পাইছে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দেখিব পাইছে 30/11/2024 মানে আপোনালোকে নৱেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা জুনিয়ৰ এছিষ্টেণ্ট JJMৰ ভেকেঞ্চি আহিছে JMৰ 500টা ভেকেঞ্চি দেখিবলৈ পাব এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন লাভ কৰিব SSC কাৰণে 5 বছৰকৈ OBC কাৰণে 3 বছৰ PWD কাৰণে 10 বছৰকৈ আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব মই অনলাইন কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব চ' আপোনালোকে ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব